চেদামাৰী হৰিবজাৰ খেলপথাৰত কেদাৰনাথৰ আৰ্হিত ভেলাঘৰ সাজি চৰ্চাত স্থানীয় যুৱকৰ দল। আজি উৰুকা পদূলিত ভোগালী বিহু। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰতো ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। চেদামাৰী হৰিবজাৰৰ স্থানীয় যুৱক অসীম ৰায়ৰ নেতৃত্বত প্ৰায় 20জনীয়া যুৱকৰ দলে সাজিলে কেদাৰনাথৰ আৰ্হিত ভেলাঘৰ। জানিব পৰা মতে প্ৰায় 15,000তকৈ অধিক টকা খৰচৰ বিনিময়ত এমাহজোৰা কষ্টৰ ফলত সম্পূৰ্ণ হৈ উঠিছে ভেলাঘৰটো। অপেক্ষাৰ অন্ত পৰিল। পদূলি মুখ পালেহি হেঁপাহৰ ভোগালী বিহুটি। আজি উৰুকা। দেখা যায় ৰাজ্যৰ ভিন্ন প্ৰান্তৰ যি ভেলাঘৰসমূহ আছে ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। তাৰ সমান্তৰালকৈ কোকৰাঝাৰ জিলাৰ যি চেদামাৰী হৰিবজাৰ আছে ইয়াতো এইবেলি এক আটক ধুনীয়া আৰ্হিত ভেলাঘৰ সাজি উলিয়াইছে ইয়াৰ স্থানীয় যি যুৱকসকল আছে। ছেকশ্যন আছে মোৰ সৈতে, তেখেতে যদি দেখুৱায় ইয়াৰ যি ভেলাঘৰৰ আৰ্হি হাইলাখ কেদাৰনাথ মন্দিৰৰ দৰে সাজি কাচি উলিয়াইছে ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে প্ৰায়। ইয়াতে যি যুৱকসকল আছে তেখেতসকলৰ পৰা কিছু মন্তব্য লোৱাৰ কাৰণে আগবাঢ়িছোঁ। তেখেতে যদি আগুৱাই আহে, হয় কি ক'ব ভাইটি, এইবেলি কেদাৰনাথত আৰ্হিত আপোনালোকে মেজিঘৰ ভেলাঘৰ সাজি উলিয়াইছে? এইটো মানে আমি ভেলাঘৰটো বনালোঁ আৰু বহুত কিবা কিনি কৈ আমাৰ যিসকল আমাৰ লগৰীয়া আছে আৰু আমাৰ যিটো গাঁৱৰ চুবুৰীয়াসকল আছে সেইসকলৰ সহায়ত আমি ইমানখিনি কাম কৰিব পাৰিলোঁ। আৰু আমাৰ বহুত বাছো গৈছে। কিমানজনমান মানুহ আছিল ইয়াতে আমাৰ এনেকুৱা 15-16জনমান মানুহ আছিল। টকা কিমানমান খৰচ হ'ল বৰ্তমানলৈকে? টকা আমাৰ 2,000মান খৰচ হৈছিল নেকি, অলপ খালি দূৰতে এনেকুৱাই খৰচ হ'ল 2,000মান। কিয় ভাবিলে যে কেদাৰনাথৰ আৰ্হিত এইবাৰ ভেলাঘৰ বনোৱাটো? কেদাৰনাথ বনোৱাৰ কাৰণটো হ'ল আমাৰ যিটো আমাৰ এই গাঁৱৰ সমূহসকল আছে সেইসকল আমাৰ কেদাৰনাথটো চাব যাব নোৱাৰে। সেইকাৰণে আমি ভাবিলোঁ যে আমি গাঁৱত এইটো বনাই আমি মেজি ঘৰ বনাই কেদাৰনাথটো তো আমাৰ যিসকল মানে চাব পাৰিব আৰু কি আমাৰ ইয়াতে যাব লগা নহ'ব আৰু কি, যিসকল যাব নোৱাৰে সেইসকলৰ কাৰণে ইয়াতে বনাই দিছোঁ আৰু কি। হয়, ধন্যবাদ জনাইছোঁ। এখেতসকলে আচলতে 15-20জন ল'ৰা খুব কষ্ট কৰি খুব এখন ভিতৰুৱা গাঁৱত এনেদৰে কেদাৰনাথৰ আৰ্হিত ভেলাঘৰটি সাজি ওলাইছে। ইয়াতে এজন যুৱক আছে, তেখেতৰ স্থানীয় যুৱক, তেখেতৰ পৰা কিছু মন্তব্য লোৱাৰ কাৰণে আগবাঢ়িছোঁ। কেদাৰনাথৰ আৰ্হিত ভেলাঘৰ বনাইছে আপোনালোকৰ অঞ্চলত, কি ক'ব? হয়, আমি এই যুৱকসকলে কেদাৰনাথৰ আৰ্হিত যিটো ভেলাঘৰ সাজিছে আমি নথৈ আনন্দিত। তাৰমানে আমি এইখিনি ভাবিছোঁ, গাঁৱৰ এইটো বহুত পিছপৰা অঞ্চল হয়, এইখিনি বহুত ভিতৰুৱা অঞ্চল, গাঁৱৰ দুখীয়া মানুহ আছে, বহুতেই হয়তো কেদাৰনাথ ভৱিষ্যতেও যাবই নোৱাৰিব। গতিকে আমি সৰুকৈ হ'লেও এটা প্ৰয়াস কৰিছোঁ গাঁৱৰ মানুহখিনি যাতে কেদাৰনাথ তো এইখিনিতে চাবলৈ পায়, এইখিনি আমি চেষ্টা কৰিছোঁ। আৰু কি অনুষ্ঠান আছে? অনুষ্ঠানটো আমাৰ ইয়াত মানে সন্ধিয়া ঠিক 6 বজাৰ পৰা আমাৰ ইয়াত নাম কীৰ্তন আৰম্ভ হ'ব, অলপ পূজা পাঠ আৰম্ভ হ'ব, যিহেতু মন্দিৰৰ আৰ্হিত বনোৱা হৈছে। তাৰপিছত 10টামানত আমাৰ নাম কীৰ্তন শেষ হোৱাৰ পিছত আমি খোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিম। আৰু খোৱাৰ প্ৰস্তুতি আমাৰ গোটেই ৰাতিয়ে চলিব। সৰু সুৰাকৈ ৰাতিপুৱা আমি মেজিঘৰ জ্বলাই সকলোৱে মিলি ভোজ ভাত খাম বা আৰু বয়োজ্যেষ্ঠ ব্যক্তিৰ আমি আশীৰ্বাদ লৈ আমি নতুন ভোগালী বিহু মানে আদৰণি জনাম আৰু। দেখা যায় যে আধুনিকতাই এইবোৰ প্ৰায় নাইকিয়া কৰি ফেলিছে। সেই সময়ত আপোনালোকে ইমান সুন্দৰ প্ৰচেষ্টা লৈছে, এইটো ক্ষেত্ৰত যুৱকসকলক কি ক'ব? এইটো এটা খুব সুন্দৰ পদক্ষেপ লৈছে যুৱকসকলে। আমাৰ আধুনিকতাৰ হেৰিত মানে বহুত বস্তু হেৰাই গৈছে, হেৰাই যাব নালাগে, সকলোৱে ধৰি ৰখাৰ প্ৰয়াস কৰক। যিটো আমাৰ ভোগালী বিহু আমাৰ ইয়াত দমাচি বুলি কয়, আমি কোচ ৰাজবংশী জাতিবিলাকে দমাচি বুলি, আমি দমাচিৰ উপলক্ষে এইটো আমি সকলোৱে ধৰি ৰখাৰ এটা সৰু কৰি প্ৰয়াস কৰিছোঁ। কিন্তু অনাগত দিনত সকলোৱে এই প্ৰয়াসৰ সহায় সহযোগিতা কৰে আৰু আমি নিশ্চয় আশা কৰিছোঁ আমাৰ গাঁৱৰ সকলো ৰাইজে সহায় সহযোগ কৰিব আৰু অনাগত দিনত আমি নিজৰ কলাকৃষ্টি বা এই মেজিঘৰ আমি এইবিলাক ধৰি ৰাখিব সক্ষম হ'ম। ধন্যবাদ জনাইছোঁ। আন এজন ব্যক্তি আছে, তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ অঞ্চলত মেজিঘৰ বনাই ওলাইছে মন্দিৰৰ আৰ্হিত, কি ক'ব? হয়, মই পোনপ্ৰথমতে ভোগালী বিহুৰ আপোনালোকক শুভেচ্ছা জনাইছোঁ। এইটো অলপমান আগতে মোৰ ভাইটিয়ে কৈছিল যে কেদাৰনাথ নাম শুনিছোঁ, মোবাইলে টিভি দেখিছোঁ, কিন্তু যাবাতো অসম্ভৱ, ইমান দূৰ। সেইকাৰণে অনুভৱ কৰিছে কেদাৰনাথ গাঁৱতে বনাই পেলাই মানে ৰাইজে অট'মেটিক সহযোগ কৰিছে। বাঁহ লাগে, বাঁহৰ প্ৰয়োজন, বাঁহটো দিছে, কিমান লাগে বাঁহ বুলি এনেকুৱা গাঁৱৰ পৰা অট'মেটিক মানে সহায় সহযোগ কৰিছে নেকি। ইয়াতে আগতো ভেলাঘৰ বনাইছিল নেকি? প্ৰতি বছৰে বনাই থাকে আমাৰ ইয়াত, প্ৰতি বছৰে বনাই।
ভাল লাগছে, ৰাইজক বহুত ভাল লাগছে। আমাৰ ৰাইজে সহযোগিতা কৰিছে আগন্তুক দিনত, আৰু এইবাৰ কেদাৰনাথ বনাইছে, আৰু আহি থকা দিনবোৰত কিন্তু ভাল আৰু আগবাঢ়ি যায় ল'ৰাবিলাক, সেইটোৱে। হয়, ধন্যবাদ জনাইছোঁ। আচলতে এখেতসকলে মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰিছিল এইবুলি সেই উপলক্ষে আজি এখেতসকলে জানিবলৈ দিয়া মতে সন্ধিয়া যি নাম প্ৰসংগ হ'ব, নাম প্ৰসংগৰ ইয়াত দ্বাৰ মুকলি হ'ব। আৰু তেখেতসকলে জানিবলৈ দিয়া খুব পিছপৰা অঞ্চল। আমি যদি চাবলৈ যাওঁ, বি টি আৰৰ সদৰ চহৰ কোকৰাঝাৰৰ পৰা প্ৰায় 20 কিলোমিটাৰমান নিলগত অৱস্থিত গাঁওখন চেদামাৰী হৰিবাজাৰ। ইয়াৰ যিসকল লোক আছে খুব কৃষি প্ৰধান লোক। তেখেতসকলে কেদাৰনাথ আচলতে ইমান দিনে মোবাইলতে দেখি আহিছিল, আৰু তাক গাঁৱতে দেখুৱাবলৈ যি যুৱকসকলে প্ৰচেষ্টা কৰিছে, তাৰ বাবে কিন্তু গাঁৱৰ যি জ্যেষ্ঠ ব্যক্তিসকল আছে খুব এখেতসকলক প্ৰশংসা কৰিছে। আৰু এখেতসকলে নিজৰ শিপা পাহৰি যোৱা নাই। যি আধুনিকতাই বহু বস্তু হেৰাই পেলাইছে, কিন্তু এখেতসকলে যি পৰম্পৰা আছিল সেই পৰম্পৰাবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিছে।